এতিয়া আমি মূল্যবৃদ্ধি সম্পৰ্কত ৰাইজৰ দলৰ যে স্থিতি ৰাইজৰ দলৰ যে দাবী সেই সম্পৰ্কত আমাৰ বক্তব্য আগবঢ়াব খুজিছোঁ। আমি সকলোৱে জানো যে আমাৰ জীৱনৰ প্ৰয়োজনীয় সকলো বস্তু এতিয়া মূল্যবৃদ্ধি সংঘটিত হৈছে। মূল্যবৃদ্ধি হৈছে খাদ্য সামগ্ৰী, মূল্যবৃদ্ধি হৈছে পেট্ৰলজাত সামগ্ৰীসমূহত, মূল্যবৃদ্ধি হৈছে গেছ চিলিণ্ডাৰত, মূল্যবৃদ্ধি হৈছে ঘৰ বনোৱা প্ৰত্যেকটো সামগ্ৰীত, গৃহ নিৰ্মাণৰ প্ৰত্যেকটো সামগ্ৰীত, মূল্যবৃদ্ধি হৈছে বাছ ভাড়া আৰু ট্ৰাক আৰু ৰেলৰ ভাড়াত, আৰু মূল্যবৃদ্ধি হৈছে ঔষধত। অৰ্থাৎ আমাৰ জীৱনৰ প্ৰয়োজনীয় প্ৰত্যেকটো ঘটনাতে বিজেপি চৰকাৰৰ দিনত অভূতপূৰ্ব মূল্যবৃদ্ধি সংঘটিত হৈছে। মাত্ৰ কেইদিনমানৰ ভিতৰত মিঠাতেলৰ এটা বটলত 23 টকাৰ পৰা 30 টকা পৰ্যন্ত দাম বৃদ্ধি কৰা হৈছে। দালিত তেনেকৈ দাম বৃদ্ধি কৰা হৈছে। খাদ্য সামগ্ৰীৰ প্ৰত্যেকটো বস্তুতে এনেকৈ দাম বৃদ্ধি কৰা আমি দেখিবলৈ পাইছোঁ। আনহাতে পেট্ৰলজাতীয় যি সামগ্ৰী সেই সামগ্ৰীত দৈনিক দাম বৃদ্ধি কৰি থকা গৈছে আৰু এতিয়ালৈকে 20বাৰতকৈ অধিক এই মাত্ৰ উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ পাছত 20বাৰতকৈ অধিক এনেকৈ দাম বৃদ্ধি কৰা হৈছে। আজিৰ দিনটোত খাৰুৱা তেলৰ মূল্য গুৱাহাটীত 105.71 টকা, 105 টকা 71 পইচাত হৈ গৈছে। নহয়, খাৰুৱা তেলৰ মূল্য 105 টকা 66 পইচা হৈছে পেট্ৰলৰ মূল্য, আৰু ডিজেলৰ মূল্য গুৱাহাটীত আজিৰ দিনটোত 91 টকা 55 পইচালৈ বৃদ্ধি পাইছে। অসমৰ কোনো ঠাইত ঢকুৱাখানাৰ নিচিনা ঠাইত এই মুহূৰ্তত পেট্ৰলৰ দাম 105 টকা নহয় 111 টকালৈ বৃদ্ধি পাইছে। গতিকে সাংঘাতিক ধৰণৰ মূল্য বৃদ্ধি হৈছে, আৰু এই মূল্য বৃদ্ধিৰ কাৰণে সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে সম্পূৰ্ণৰূপে চকুত। আজি পেট্ৰলিয়ামজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰত আজি আপোনালোকক দেখুৱাব খুজিছোঁ, যি সময়ত পেট্ৰলৰ মূল্য 105 টকা, তাত চৰকাৰে টেক্স লৈছে 45 টকা 50 পইচা। অৰ্থাৎ 1 লিটাৰ পেট্ৰলৰ দাম হ'ব লাগে আজিৰ দিনটোত 60 টকা 16 পইচা। কেন্দ্ৰৰ টেক্স 27 টকা 90 পইচা আৰু ৰাজ্যৰ টেক্স 17 টকা 60 পইচা। এই মুহূৰ্তত 1 লিটাৰ পেট্ৰলৰ দাম যে 105 টকা 66 পইচা, তাত কেন্দ্ৰীয় চৰকাৰে আবকাৰী শুল্ক লৈছে 27 টকা 90 পইচা, আৰু ৰাজ্য চৰকাৰে ভেট লৈছে 17 টকা 60 পইচা। মোদী চৰকাৰ যেতিয়া আহিছিলে, অৰ্থাৎ কংগ্ৰেছ মনমোহন সিঙৰ চৰকাৰ চলি আছিলে, তেতিয়া 1 লিটাৰ পেট্ৰলত ভেট লোৱা হৈছিলে 9 টকা 45 পইচা, আৰু বৰ্তমান লৈ থকা হৈছে 27 টকা 90 পইচা। অৰ্থাৎ মোদী চৰকাৰে 1 লিটাৰ পেট্ৰলত প্ৰায় 18 টকা এক্সাইজ ডিউটি বৃদ্ধি কৰিছে। ঠিক তেনেদৰে ৰাজ্য চৰকাৰেও ভেটৰ ক্ষেত্ৰত আগৰ কংগ্ৰেছ চৰকাৰক দাম বৃদ্ধি কৰাৰ কাৰণে আজি 60 টকা 16 পইচা দামৰ যি পেট্ৰল, সেই 60 টকা 16 পইচা দামৰ পেট্ৰলত আজি 105 টকা 66 পইচাত আমি কিনি থাকিবলগীয়া হৈছে। গতিকে এই মুহূৰ্তত পেট্ৰলৰ মূল্য হ্ৰাস কৰিবৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক 27 টকা 90 পইচাৰ যি আবকাৰী শুল্ক লৈ আছে তাক হ্ৰাস কৰিবৰ কাৰণে অন্ততপক্ষে 20 টকা হ্ৰাস কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ, আৰু অসম চৰকাৰক অন্ততপক্ষে 10 টকা আমি ভেট হ্ৰাস কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। এতিয়া 30 টকা যদি দাম কমি যায়, তেতিয়াহ'লেও আমি 105 টকা যি পেট্ৰল, সেইটো আমি 70 টকা 75 টকা দামত পাব পাৰিম।
আনহাতে ডিজেলৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে আজিৰ দিনটোত 1 লিটাৰ ডিজেলৰ দাম 91 টকা 55 পইচা গুৱাহাটীত। ঢকুৱাখানাত বেলেগ বা বেলেগ জিলাবিলাকত বেলেগ। সেই সময়ত 1 লিটাৰ ডিজেলৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে লৈছে 21 টকা 80 পইচাৰ এক্সাইজ ডিউটি বা আবকাৰী শুল্ক, আৰু ৰাজ্য চৰকাৰে লৈছে 12 টকা 44 পইচাৰ ভেট। অৰ্থাৎ 91 টকা 55 পইচাৰ ভিতৰত 34 টকা 24 পইচাই টেক্স হিচাপে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে লৈছে। অৰ্থাৎ আজিৰ দিনটোত যদি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ভেট আৰু এক্সাইজ ডিউটি যদি কৰ্তন কৰা হয়, তেতিয়াহ'লে 1 লিটাৰ ডিজেলৰ দাম হ'ব লাগে 57 টকা 31 পইচাহে, 91 টকা 55 পইচা নহয়। যি সময়ত কেন্দ্ৰীয় চৰকাৰে বিজেপি চৰকাৰ অহা নাছিল, মনমোহন সিঙৰ চৰকাৰ আছিলে, তেতিয়া কেন্দ্ৰীয় চৰকাৰে 1 লিটাৰ ডিজেলত 3 টকা 56 পইচাহে 3 টকা 56 পইচাহে এক্সাইজ ডিউটি বা আবকাৰী শুল্ক লৈছিল, আৰু আজিৰ দিনটোত কিমান লৈছে 21 টকা 80 পইচা। 3 টকা 56 পইচাৰ ঠাইত 21 টকা 80 পইচা। গতিকে এই মুহূৰ্তত যদি ডিজেলৰ দাম কমাব লাগে, তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰে তাত 20 টকা আৰু ৰাজ্য চৰকাৰে যদি ইয়াতে 10 টকা কমাই দিয়ে, তেতিয়াহ'লে 30 টকা দাম কমিব, আৰু তেতিয়া আমি 61 টকা দামত আজিৰ দিনটোত ডিজেল লাভ কৰিব পাৰোঁ গুৱাহাটীত। তেতিয়াও কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে যথেষ্ট পৰিমাণৰ শুল্ক, যথেষ্ট পৰিমাণৰ ভেট তেওঁলোকে লাভ কৰি থাকিব। গতিকে আজিৰ দিনটোত কেন্দ্ৰীয় পেট্ৰলিয়াম ৰাজ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, অসমৰ বিভিন্ন মন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰী আৰু বিজেপি দলৰ নেতৃবৰ্গই যি কথা কৈ আছে যে যুদ্ধৰ কাৰণে তেলৰ দাম বাঢ়িছে, এইটো সম্পূৰ্ণ মিছা কথা। এইকাৰণে আমি আপোনালোকক ক'ব খুজিছোঁ যে যুদ্ধৰ কাৰণে যদি খাৰুৱা তেলৰ মূল্য বৃদ্ধি হয়, তেতিয়াহ'লে খাৰুৱা তেলৰ মূল্য আজিৰ দিনটোত কিমান? খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত আজিৰ দিনটোত 105.7 আজিৰ দিনটোত খাৰুৱা তেলৰ মূল্য 1 বেৰেলত 102 টকা 80 পইচা, 102 টকা 80 ডলাৰ, 108। আজিৰ দিনটোত আন্তঃৰাষ্ট্ৰীয় বজাৰত 1 বেৰেল খাৰুৱা তেলৰ দাম 102 টকা 80 ডলাৰ, 0.80 ডলাৰ, 102.80 ডলাৰ, 102 ডলাৰ। আৰু যেতিয়া 2014 চনৰ মে' মাহত নৰেন্দ্ৰ মোদী চৰকাৰ অহা নাছিলে, কংগ্ৰেছৰ চৰকাৰ আছিলে, সেই সময়ত 1 বেৰেল খাৰুৱা তেলৰ দাম আজিৰ দিনটোতকৈ বেছি আছিলে, 105.71 ডলাৰ আছিলে। অৰ্থাৎ আজি যুদ্ধৰ পৰিস্থিতিৰ স্বত্তেও ডক্টৰ মনমোহন সিঙৰ চৰকাৰৰ দিনত 1 বেৰেল খাৰুৱা তেলৰ দাম 105.71 ডলাৰ যি সময়ত আছিলে, আজি যুদ্ধৰ পাছতো 1 বেৰেল খাৰুৱা তেলৰ দাম 102.8 ডলাৰহে হৈ আছে। অৰ্থাৎ এতিয়াও 3 ডলাৰ কম হৈ আছে। ডক্টৰ মনমোহন সিঙৰ চৰকাৰৰ দিনত 1 বেৰেল খাৰুৱা তেলৰ দাম 145 ডলাৰলৈকে বৃদ্ধি পাইছিলে। তাৰ পাছতো কিন্তু খাৰুৱা তেলৰ দাম 72 টকাতকৈ বৃদ্ধি পোৱা নাছিলে। 145 ডলাৰ হৈ যোৱাৰ পাছতো 1 লিটাৰ পেট্ৰলৰ দাম 72 টকাতকৈ বৃদ্ধি পোৱা নাছিলে। আজিৰ দিনটোত 102.8 ডলাৰ, অথচ 1 লিটাৰ পেট্ৰলৰ দাম 105 টকা 66 পইচা আৰু 1 লিটাৰ ডিজেলৰ দাম 91 টকা 55 পইচা। ভাৰতীয় মুদ্ৰা হিচাপত বেৰেলটো 105 × 75 পূৰণ কৰি দিব লাগিব। 105 × 105.71 ×
75 আজিৰ দিনটোত 75 টকামান আজিৰ দিনটোত $1 হৈ আছে গতিকে ভাৰতীয় মূল্য হিচাপত এইটো যদি আমি উলিয়াই পেলাওঁ তেতিয়াহ'লে দেখা যায় যে আজিৰ দিনটোত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ যিমান দাম ডক্টৰ মনমোহন সিঙৰ চৰকাৰৰ দিনত তাতকৈ বেছি দাম আছিলে তাৰ পাছতো আমি দেখিছোঁ যে আজি বিজেপি চৰকাৰৰ দিনত ডিজেল আৰু পেট্ৰলৰ সাংঘাতিক ধৰণৰ দাম হৈছে আপোনালোকে সকলোৱে জানে যে যোৱা 7 বছৰ 8 বছৰৰ ভিতৰত বিজেপি চৰকাৰে অকল পেট্ৰল আৰু ডিজেলৰ পৰা ভাৰতৰ মানুহৰ পৰা 26 লাখ কোটি টকাৰ কৰ সংগ্ৰহ কৰিছে 26 লাখ কোটি টকাৰ কৰ সংগ্ৰহ কৰাৰ পাছতো আজি ভাৰত দেউলীয়া আজি সকলো ক্ষেত্ৰতে গ্ৰোথ ৰেটৰ ক্ষেত্ৰতে হওক নিবনুৱাৰ ক্ষেত্ৰতে হওক আপোনালোকে দেখিবলৈ পাব যে গ্ৰোথ ৰেট অতি কম আৰু নিবনুৱা বৃদ্ধিৰ হাৰ সাংঘাতিক ধৰণে ঐতিহাসিক ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে এই নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত আপোনালোকক মই আকৌ ক'ব খুজিছোঁ যে যেতিয়া 105.71 ডলাৰ আছিলে তেতিয়া ডিজেলৰ দাম আছিলে 55 টকা 49 পইচা আৰু আজিৰ দিনটোত 102.8 ডলাৰ যেতিয়া খাৰুৱা তেলৰ দাম হৈছে তেতিয়া 1 লিটাৰ ডিজেলৰ দাম 91 টকা 55 পইচা 2014 চনৰ মে মাহত যেতিয়া 105.71 ডলাৰ আছিলে 1 বেৰেল খাৰুৱা তেলৰ মূল্য এতিয়া পেট্ৰলৰ দাম আছিলে 71 টকা 42 পইচা আজি যেতিয়া 102.8 ডলাৰ হৈছে 1 বেৰেল খাৰুৱা তেলত এতিয়া পেট্ৰলৰ দাম হৈছে 105.66 টকা গতিকে কেনেকৈ নৰেন্দ্ৰ মোদী চৰকাৰে জনগণক লুণ্ঠন কৰিছে এইটোৱে প্ৰমাণ কৰে আজি এলপিজিৰ ক্ষেত্ৰত ঘৰুৱা ৰন্ধন গেছৰ ক্ষেত্ৰত মনমোহন সিং চৰকাৰ শাসনলৈ অহাৰ আগতে এটা এলপিজিৰ দাম আছিলে 441 টকা 441 টকা এলপিজি এটা ৰন্ধন গেছৰ দাম আজিৰ দিনটোত সেই ৰন্ধন গেছৰ দাম প্ৰায় 1000 টকা 998 টকা 998 টকা